চেনেলটোৰ সমূহ দৰ্শকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম বঙাইগাঁও শোধনাগাৰৰ কেইটিমান চাকৰিৰ বিষয়ে। নিশ্চয় আমাৰ থাম্বনেইলটো দেখি গমেই পাইছে যে আজি আমাৰ এই ভিডিঅ'টো কিহৰ ওপৰত হ'ব। আজি আমি এই ভিডিঅ'টোত ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন লিমিটেড, যাক চমুকৈ IOCL বুলি কোৱা হয়, যি আছে বঙাইগাঁৱৰ এটা ৰিফাইনেৰী, সেই ৰিফাইনেৰীটোত ওলোৱা 246টা জুনিয়ৰ অপাৰেটৰ, জুনিয়ৰ এটেণ্ডেণ্ট আৰু জুনিয়ৰ বিজনেছ এছিষ্টেণ্টৰ যি ভেকেঞ্চি ওলাইছে, সেই ভেকেঞ্চি কেইটাৰ বিষয়ে কিছু আলোচনা কৰিম। গতিকে আমাৰ ভিডিঅ'টোৰ শেষ পৰ্যন্ত আপোনালোকে স্কিপ নকৰাকৈ চাব, যাতে এই যি পোষ্ট ওলাইছে 246, এই পোষ্টকেইটা আপোনালোকে কেনেকৈ এপ্লাই কৰিব তাৰ বিষয়ে আপোনালোকে ভালদৰে জানিব পাৰে। প্ৰথমতে কওঁ যে এই IOCL যি অৰ্গেনাইজেশ্যন আছে, তাৰ সম্পূৰ্ণ নামটো হৈছে ইণ্ডিয়ান অইল কৰ্প'ৰেশ্যন অফ লিমিটেড, যিটো আপোনালোক সকলোৰে জানে। ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন বুলি যদি কওঁ, 10 পাছ, 12 পাছ আৰু গ্ৰেজুৱেশ্যনৰ বাবে আচলতে এই পোষ্টকেইটা ওলাইছে। এপ্লাই প্ৰচেছটো সম্পূৰ্ণৰূপে অনলাইন মেথডৰ হয়। কেনেকৈ কৰিব লাগে সেইটো মই দেখুৱাই দিম। জব টাইপটো হৈছে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব। গতিকে আপোনালোকে বেছি চিন্তা কৰিব নালাগে, এপ্লাই কৰা প্ৰচেছটো একেবাৰে সহজ। জাষ্ট আমাৰ ভিডিঅ'টো শেষ পৰ্যন্ত চাব, সকলো আপোনালোকে গম পাব। এতিয়া আহোঁ প্ৰথমতে ভেকেঞ্চি কেইটাৰ বিষয়ে আৰু তাৰ কোৱালিফিকেশ্যন কি কি তাৰ বিষয়ে। প্ৰথমটো পোষ্টৰ নাম হৈছে জুনিয়ৰ অপাৰেটৰ পোষ্ট, য'ত আটাইতকৈ বেছি ভেকেঞ্চি ওলাইছে। টোটেল ভেকেঞ্চি হৈছে 215টা। এডুকেশ্যন কোৱালিফিকেশ্যনৰ যদি কথা কওঁ, তেন্তে আপোনালোকে মন দি শুনিব, আৰু এক্সপিৰিয়েঞ্চৰ কথাটো মই ইয়াত উল্লেখ কৰিম, গতিকে আপোনালোকে মন দি শুনিব। ফাৰ্ষ্ট এডুকেশ্যন কোৱালিফিকেশ্যনটো লাগিব মেট্ৰিক অৰ্থাৎ ক্লাছ 10 পাছ, লগতে 2 years ITI পাছ ইন স্পেচিফিক ITI ট্ৰেড, যোনকেইটাৰ বিষয়ে মই তলত লাহেকৈ এতিয়া উল্লেখ কৰিম। এই ITI ট্ৰেড কেইটাত কিন্তু আপোনালোকে ট্ৰেড চাৰ্টিফিকেট বা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট যিখন ইছ্যু কৰিব SCVT বা NCVT, তেতিয়াহে একচেপ্টেবল হ'ব। প্ৰথমটো ট্ৰেড হৈছে ইলেক্ট্ৰনিক্স মেকানিক, ছেকেণ্ডটো হৈছে ইনষ্ট্ৰুমেণ্ট মেকানিক, থাৰ্ডটো হৈছে ইনষ্ট্ৰুমেণ্ট মেকানিক কেমিকেল প্লাণ্ট, তাৰপিছৰটো হৈছে ইলেক্ট্ৰিচিয়ান, দেন মেকানিষ্ট, তাৰপিছত ফিটাৰ, তাৰপিছত মেকানিক কাম অপাৰেটৰ ইলেক্ট্ৰনিক্স কমিউনিকেশ্যন ছিষ্টেমৰ সৈতে, তাৰপিছত ৱাৰমেন, দেন মেকানিক ইণ্ডাষ্ট্ৰিয়েল ইলেক্ট্ৰনিক্স, তাৰপিছত ইনফৰমেশ্যন টেকন'লজি এণ্ড ESM। গতিকে এইকেইটা হৈছে আচলতে মুখ্য ট্ৰেড, যিকেইটাত পোষ্ট আচলতে ওলাইছে। লগতে মিনিমাম 1 year পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিব লাগিব ৰিলিভেণ্ট ফিল্ডৰ ক্ষেত্ৰত, অৰ্থাৎ ইলেক্ট্ৰিচিয়ান ফিল্ডৰ ক্ষেত্ৰত মিনিমাম এবছৰ কিন্তু এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু লগতে আৰু এটা কথা আহি পৰে, এপ্ৰেণ্টিছ ট্ৰেইনিং আণ্ডাৰ দ্য এপ্ৰেণ্টিছ এক্ট after a 2-year regular course in ITI will be considered as experience subject to the production of a National Apprentice Certificate issued or recognized by NCVT or NCVET। যদি কোনোবাই এপ্ৰেণ্টিছশ্বিপ ট্ৰেইনিং কৰিছে বা এপ্ৰেণ্টিছশ্বিপ খাটিছে, তেওঁলোকক তেতিয়াহে প্ৰিফাৰেঞ্চ দিয়া হ'ব বা তেতিয়াহে এক্সপিৰিয়েঞ্চ হিচাপে সেইটোক ধৰা হ'ব, যদিহে আপোনালোকৰ সেই চাৰ্টিফিকেটখন NCVT বা NCVET দ্বাৰা কি হয় আচলতে স্বীকৃতিপ্ৰাপ্ত। গতিকে সেইটো মনত ৰাখিব, যাৰ পোষ্ট কোৱালিফিকেশ্যন ৱৰ্ক এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে ৱৰ্ক এক্সপিৰিয়েঞ্চৰ চাৰ্টিফিকেটখন জমা কৰিব পাৰে। আৰু যদি কাৰোবাৰ এপ্ৰেণ্টিছশ্বিপ কৰাৰ অভিজ্ঞতা আছে এবছৰ, কিন্তু চাৰ্টিফিকেটখন আচলতে যি চাৰ্টিফিকেট ইনষ্টিটিউটকেইটাৰ নাম কৈছোঁ বা যিয়ে আচলতে ৰিকগনিশ্যন দিয়ে চাৰ্টিফিকেটখন, সেইকেইটাৰ পৰা কৰা হ'ব লাগিব। এই পোষ্টকেইটাত অৰ্থাৎ 215টা এই পোষ্টত আপোনালোকৰ চেলাৰী হ'ব 23,000ৰ পৰা 78,000, অৰ্থাৎ 23,000ৰ পৰা 78,000 পৰ্যন্ত আপোনালোকে চেলাৰী পাব। তাৰ পিছৰটো পোষ্ট ওলাইছে জুনিয়ৰ এটেণ্ডেণ্ট পোষ্ট। পুনৰ কৈছোঁ, ছেকেণ্ড পোষ্টটোৰ নাম হৈছে জুনিয়ৰ এটেণ্ডেণ্ট পোষ্ট। ইয়াৰ বাবে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ উইথ এ মিনিমাম 40% মাৰ্কছ, মিনিমাম হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, য'ত আপোনালোকে 40% মাৰ্কছ পাব লাগিব। আৰু
এগ্ৰিগেট ইন কেছ অফ PWBD কেণ্ডিডেটক আচলতে কি কৰা হ'ব এই ক্ষেত্ৰত কি কৰা হ'ব ৰিলেক্সেশ্যন দিয়া হ'ব ইয়াত আপোনালোকে চেলাৰী একেই পাব 23,000 পৰা 78,000 পৰ্যন্ত তৃতীয়টো পোষ্ট হৈছে জুনিয়ৰ বিজনেছ এছিষ্টেণ্ট গতিকে তিনিটা পোষ্ট ওলাইছিলে প্ৰথমতে উল্লেখ কৰিছিলোঁ ইয়াৰ বাবে আপোনালোক গ্ৰেজুৱেট হ'ব লাগিব আৰু আগৰ পোষ্টটোৰ নিচিনাকৈ 40% PWBDৰ কাৰণে হ'ব লাগিব তেনেকৈ ইয়াত PWBDৰ কাৰণে 45%টো ধাৰ্য কৰা হৈছে বাকীসকলৰ কাৰণে অকণমান বেছি হ'ব পাৰ্চেণ্টেজটো মিনিমাম আপোনালোকে কাষ্ট ৱাইজত ধৰি লওক SC ST কাৰণে 55 আৰু OBC বা জেনেৰেলৰ কাৰণে 60% আপ আপোনালোকে ধৰি লওক আৰু এই জুনিয়ৰ বিজনেছ এছিষ্টেণ্ট পোষ্টটো এপ্লাই কৰিবলৈ আপোনালোকৰ অভিজ্ঞতাৰ লগতে কি থাকিব লাগিব অভিজ্ঞতা বুলি ক'লে এপ্ৰেণ্টিছশ্বিপ যদি কৰা আছে সেইটো কথা মই কৈছোঁ লগতে আপোনালোকে MS অফিচৰ স্কিলৰ বিষয়ে জানিব লাগিব আৰু মিনিমাম 20 ৱৰ্ড পাৰ মিনিটত আপোনালোকে টাইপ কৰাৰ স্পীডটো থাকিব লাগিব গতিকে 1 year ৰিলিভেণ্ট এক্সপিৰিয়েঞ্চ থাকিব লাগিব বুলি কৈছোঁ নহ'লে এপ্ৰেণ্টিছশ্বিপ কৰা হ'লেও বুলি হ'ব বুলি মই পুনৰ আপোনালোকক উনুকিয়াই দিছোঁ ইয়াত আপোনালোকে দৰমহা 25,000 পৰা 1,05,000 পৰ্যন্ত লাভ কৰিব বাকীকেইটা পোষ্টতকৈ ইয়াত অকণমান চেলাৰীটো বেছি যিহেতু গ্ৰেজুৱেট লেভেলৰ পোষ্ট হয় যদিহে আপোনালোকৰ এই কোৱালিফিকেশ্যনবিলাক আছে তেন্তে আপোনালোকে অনলাইনৰ জৰিয়তে এই পোষ্টকেইটা এপ্লাই কৰিব এতিয়া হওঁ কিবা এপ্লিকেশ্যন ফিজ আছে নি IOCL যি বঙাইগাঁও ৰিফাইনেৰীত এই 246টা যি পোষ্ট ওলাইছে তাৰ বাবে আচলতে এটা নন ৰিফাণ্ডেবল এপ্লিকেশ্যন ফিজ 300 টকা এটা তেওঁলোকে ধাৰ্য কৰিছে SC ST PWBD আৰু এক্স ছাৰ্ভিচমেনৰ বাবে কোনো ধৰণৰ পে'মেণ্ট কৰাৰ দৰকাৰ নাই বুলি তেওঁলোকে এডভাৰটাইজমেণ্টত উল্লেখ কৰিছে গতিকে আপোনালোকে এই পোষ্টকেইটা এপ্লাই কৰিবৰ কাৰণে OBC আৰু জেনেৰেল কাষ্টৰ ব্যক্তিসকলে 300 টকা এটা দিব লাগিব গতিকে সেইটো আপোনালোকে মনত ৰাখিব থ্ৰু অনলাইনৰ জৰিয়তে যেতিয়া আমি ফৰ্মখন খুলিম তেতিয়া আমি সেই বিষয়ে আলোচনা কৰিম এতিয়া আহোঁ কেইটামান ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে এই IOCLৰ যি ভেকেঞ্চি ওলাইছে সেই ভেকেঞ্চিটো আচলতে এপ্লিকেশ্যন প্ৰচেছটো আৰম্ভ হৈছে 3 ফেব্ৰুৱাৰীৰ পৰা আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 23 ফেব্ৰুৱাৰী আৰু আপোনালোকৰ যি এক্সাম হ'ব প্ৰথমতে কৈ দিছোঁ IOCL যিহেতু 246টা পোষ্ট থাকিলেও অল অভাৰ আছামত যিহেতু এক্সাম হ'ব গতিকে আপোনালোকে পঢ়িবলৈ ষ্টাৰ্ট দিব যদি কাৰোবাক চিলেবাছ লাগে আমাৰ কমেণ্ট বক্সত উল্লেখ কৰিব আমি চিলেবাছ আৰু পৰীক্ষা সম্বন্ধীয় কিছুমান তথ্য আপোনালোকক প্ৰভাইড কৰিম আপোনালোকৰ এক্সামটোৰ বাবে কাৰ্ড অৰ্থাৎ এডমিট কাৰ্ডখন আপোনালোকৰ মাৰ্চ আৰু এপ্ৰিলৰ ভিতৰত প্ৰভাইড কৰা হ'ব আৰু আপোনালোকৰ এই এক্সামটো কোনো ধৰণৰ অফলাইন মোডত নহ'ব সম্পূৰ্ণৰূপে কম্পিউটাৰ বেছড টেষ্ট এটা হ'ব টেণ্টেটিভ বুলি কৈ থৈছে তেওঁলোকে এপ্ৰিলৰ ভিতৰত হৈ যাব আৰু তাৰপিছত আপোনালোকৰ কি হ'ব শ্বৰ্ট লিষ্টেড কৰা হ'ব মেৰিট বেচিছত আপোনালোকক শ্বৰ্ট লিষ্টেড কৰা হ'ব যিটো এপ্ৰিলৰ লাষ্টত বা মে'ৰ ফাৰ্ষ্টত বা মে'ৰ শেষৰ ফালে আপোনালোকক ঘোষণা কৰা হ'ব গতিকে এইকেইটা আছিল ইম্পৰ্টেণ্ট ডেটছৰ বিষয়ে টেণ্টেটিভ ডেটকেইটাৰ বিষয়ে ক'লোঁ এপ্লিকেশ্যন আৰম্ভ হ'ব 3 ফেব্ৰুৱাৰী আৰু শেষ হ'ব 23 ফেব্ৰুৱাৰী বাকীখিনি চব টেণ্টেটিভ তেওঁলোকে পুনৰ আপোনালোকক নটিফাই কৰিব কোন তাৰিখে এক্সাম হ'ব আৰু ৰিজাল্ট দিব এতিয়া কথাটো হ'ল আমাৰ ভিডিঅ'টোৰ যিটো ডেছক্ৰিপশ্যন বক্স আছে সেই ডেছক্ৰিপশ্যন বক্সটো আপোনালোকে খুলি চাব তাত আপোনালোকে এটা লিংক পাব সেইটো হৈছে https:/iocl.com সেইটো খুলি দিয়াৰ লগে লগে আপোনালোকৰ স্ক্ৰীনত এনেকৈ IOCLৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটটো খুলি যাব আৰু এই ৱেবছাইটটো খুলি যোৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব তেওঁলোকৰ যিটো পৰ্টেল আছে সেই পৰ্টেলত গৈ আপোনালোকে আচলতে কি কৰিব লাগিব এপ্লাই কৰিব লাগিব গতিকে এনেকৈ এখন আপোনালোকৰ সন্মুখত এনেকৈ এখন ওলাই আহিব গতিকে এইখন ওলোৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব সেইটো মই আপোনালোকক কৈ আছোঁ গতিকে জাষ্ট আপোনালোকে চাই থাকক আপোনালোকে আচলতে তাত গৈ মেলি সেই স্ক্ৰীনত গৈ মেলি আপোনালোকে IOCLৰ বিষয়ে জানিব পাৰে ৰিক্ৰুটমেণ্ট ড্ৰাইভটোৰ বিষয়ে জানিব পাৰিব তাৰপিছত আপোনালোকৰ সেই ডেছক্ৰিপশ্যন বক্সত তাৰ অকণমান তলতে এটা লিংক দিয়া হ'ব যিটো লিংক খোলাৰ লগে লগে আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন ফৰ্মখনলৈ আপোনালোকক লৈ যোৱা হ'ব বৰ্তমান মই যিটো সময়ত এই ভিডিঅ'টো বনাইছোঁ সেইটো সময়ত এপ্লিকেশ্যন প্ৰচেছটো আৰম্ভ হোৱা নাই সেইকাৰণে এনেকৈ দেখুৱাই থৈছে ৰেজিষ্ট্ৰেশ্যন উইল ষ্টাৰ্ট চুন কণ্টিনিউ টু হোম পেজ এনেকৈ ওলাই আছে কিন্তু আপোনালোকলৈ এই ভিডিঅ'টো যেতিয়া পাবগৈ তেতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আৰম্ভ হ'ব গতিকে আপোনালোকে চিন্তা নকৰিব গতিকে আপোনালোকে চিধা আমাৰ সেই লিংকটোত ক্লিক কৰিব লগালগ আপোনালোকক IOCLৰ এই
ফাইলখনলৈ আপোনালোকে গুচি যাব আৰু ইয়াত আপোনালোকে গৈ মেলি কি কৰিব লাগিব প্ৰথমতে আপোনালোকে নিজকে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে পুনৰ লগ ইনৰ জৰিয়তে যাব লাগিব মই পুনৰ আপোনালোকক দেখুৱাই দিছোঁ এই সাইডত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে লগ ইন ফৰ অলৰেডি ৰেজিষ্টাৰ্ড কেণ্ডিডেট যেটো আপোনালোকৰ বাবে নতুন হ'ব আপোনালোকে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন তালৈ গুচি যাব তাৰ পিছত আপোনালোকে এইবিলাক যিবিলাক ডকুমেন্টস ফিল আপ কৰিব লাগে বা যিবিলাক ফিল আপ কৰিব লাগে সেইবিলাক কৰিব তাৰ পিছত সেভ কৰি নেক্সটলৈ গুচি যাব তেনেকৈ কৰি লাষ্টত হেকত আপোনালোকে পেমেন্টটো কৰিব লাগিব তাৰ পিছত আপোনালোকৰ সাবমিশন হৈ যাব কিবা যদি অসুবিধা হয় কমেন্ট বক্সত উল্লেখ কৰিব আমি সহায় কৰিম গতিকে এইটো আছিল আজি আমাৰ ভিডিওটোৰ মেইন লক্ষ্য কেনেকৈ আজি আমি IOCL ৰ যি ভ্যাকেন্সি ওলাইছে 246 টা হেইকেটা কেনেকৈ আমি এপ্লাই কৰিম যদি কিবা অসুবিধা হয় পুনৰ কৈছো কমেন্ট বক্সত উল্লেখ কৰিব আমি আপোনালোকক সেই লিংক বিলাক সেই কন্টাক্ট ডিটেইলছ বিলাক দিবলৈ চেষ্টা কৰিম যাৰ জৰিয়তে আপোনালোকে খুব সহজতে এপ্লাই কৰিব পাৰিব গতিকে ইয়াকে কৈ আজি ভিডিওটোৰ পৰা সামৰণি মাৰিছো এনেকুৱা ধৰণৰ গভৰ্ণমেণ্ট আৰু নন গভৰ্ণমেণ্ট অৰ্থাৎ প্ৰাইভেট জব বিলাক লৈ পুনৰ আপোনালোকৰ ওচৰত হাজিৰ হমি গতিকে আজিলৈ ধন্যবাদ জয় আই অসম